আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যোৱাকালি মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ আপোনালোকৰ মাজলৈ। উচুপনিৰ বিষয়টোৱে এতিয়া বৰ্তমান চলি আছে আৰু মই কৈছোঁৱেই বেলেগৰ পাৰ্চনেল কথা মই কৈ পেলাই ভিডিঅ' বনাম বুলি ভবা হ'লে আগতেও পাৰিলোহেঁতেন, কাৰণ বহুদিনৰ পৰাই এই বস্তুটোৰ ওপৰত নিজেই উচুপনি নামৰ সেই ছোৱালীগৰাকীয়ে নিজৰ কথা কৈ আছে, গতিকে মই বনোৱা নাছিলোঁ। কিন্তু যোৱাকালি যিটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ তাত সম্পূৰ্ণখিনি আপোনালোকে গম পাইছে, যিসকলে চাইছে, যে কি কাৰণে মই ভিডিঅ'টো আগবঢ়ালোঁ আৰু কিয় মোৰ বেয়া লাগিলে। গতিকে তাতে যিকেইটা কমেণ্ট আহিছে সেইকেইটাতো বাৰু ৰিপ্লাই মই লিখি দিছোঁ, আৰু এটা কমেণ্ট আহিছে, সেই কমেণ্টৰ ওপৰত আজি মই দুটামান কথা আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিলোঁ। কমেণ্টটো হৈছে যে সামাজিক মাধ্যমত আলোচনা হ'ব লাগে সমাজৰ বিষয়ে। হয়, আপুনি ঠিকেই কৈছে। কোনোবাই কাৰোবাক গৰ্ভৱতী কৰিলে, কেওফালে ৰৌজাল বৌজাল কৰি সমগ্ৰ মাধ্যমটোকে অতি লেতেৰা কৰি পেলাইছে একাংশই। উচুপনিয়ে দেহাৰ সুখ লওঁতে আমাক জনোৱা নাছিল। অচকায়ে এতিয়া দায়িত্ব নলয়, আমি কি কৰিম? এইবোৰ প্ৰচাৰ বন্ধ হ'ব লাগে। আপুনি ঠিক কথা কৈছে। এফালৰ পৰা চাবলৈ গ'লে কথাটো ঠিকেই কৈছে, কিন্তু সেইবাবেই সেই তেনেকুৱা কিছুমান কথাৰ কাৰণে ভাবিয়ে মই এইবিলাক মাজত সোমোৱা নাছিলোঁ, বা মোৰ সোমোৱাৰ প্ৰয়োজন বোধো নাই, কৰা নাছিলোঁ। কিন্তু মই সোমালোঁ কিয় জানেনে? এজনী ছোৱালীক যে সুবিধা আদায় কৰাৰ পাছত কেনেকুৱা কৰিব পাৰে, যেনিবা উচুপনি নহয় অন্য এগৰাকী ছোৱালী। এতিয়া বৰ্তমানতো গোটেইখিনি তেনেকুৱাই ঘটনা হৈ আছে, পৰকীয়া প্ৰেম। এইটোতো এটা পৰকীয়া প্ৰেমেই। এগৰাকী পত্নী আৰু সন্তান থকাৰ পাছতো উচুপনিৰ ওচৰত আহি সেইটো এটা পৰকীয়া প্ৰেম। দুখ লাগিলে যাৰ গাতেই নহওক, নহয় জানো? আৰু সেইদৰে কৰি 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 কিছুমান পুৰুষে এইদৰে যে সুবিধা লৈ আছে, আজি তাইৰ লগত কাইলৈ কাৰোবাৰ লগত, নহয় জানো? সেইবাবে তাই নিজৰ কাৰণে যুঁজিছে, যুঁজাৰ কাৰণে যুঁজিবলৈ ওলাই আহিছে, আৰু তেনেকুৱা কিছুমান হৈ আছে। আগতে আমি সকলোৱে পাইছোঁ, সঁচাই বা মিছাই কুঁহি ডাবল থ্ৰী। কথাখিনি কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি প্ৰমাণ দিব নোৱাৰোঁ, কিন্তু ছ'চিয়েল মিডিয়াখনত সেই যে কুঁহি ডাবল থ্ৰী এজনী গাভৰু ছোৱালী, আৰু সেই যে এজন পুলিচ বিষয়া, তেওঁৰ সন্তান আছে, পত্নী আছে, সেইবিলাক জানো হোৱা নাছিলে? তেতিয়াহ'লে সেইটোত আপুনি কি ক'বলৈ যাব? সেইখিনি নিজে নিজে যেতিয়ালৈকে বন্ধ নহয় তেতিয়ালৈকে আপুনি বা মই বন্ধ কৰিব পাৰিলোঁ জানো? এতিয়া বৰ্তমান অলপমান হাম কাটি আছে। তাৰপিছতে আহিলে জোনমণি মহন্ত, নহয়নে বাৰু? জোনমণি মহন্তৰ পৰিয়াল, যিটো মই সেইদিনা এটা ভিডিঅ'ত পাইছোঁ, যিটো সুন্দৰ পৰিয়াল আছিলে, আগৰ যিটো পৰিয়াল, স্বামীৰ সৈতে দুজনী কন্যা সন্তান, ইমান মৰম লগা দুজনী ছোৱালী, সেই যে মন্দিৰবিলাকত আগতে যাওঁতে ভিডিঅ' কৰা, এতিয়া বৰ্তমান হায়দৰাবাদত আছেগৈ। তাতকৈ আগত যিবোৰ ভিডিঅ' কৰিছিলে আগৰ স্বামীৰ লগত, আগৰ সন্তানকেইটাৰ লগত, তেনেকুৱা ভিডিঅ' এতিয়া মই বৰ্তমান ওলাইছে, মই পাইছোঁ, চাইছোঁ, মোৰ ইমান বেছি বেয়া লাগিছে। তেতিয়াহ'লে সেইবিলাক কি কৰিব এতিয়া আপোনালোকে কওকচোন? সেয়া যেনিবা এনেকুৱা হৈছে যে বিয়া হৈ গুচি গৈছে, নহয় জানো? এইবিলাকৰ এনেকুৱা হৈছে যে বিয়া হৈ গুচি গৈছে, সন্তান এৰি থৈ, স্বামীক এৰি থৈ বিয়া হৈ গুচি গৈছে, গতিকে গৈ পেলাই নিজেই নিজৰ মতে চলি আছে। আৰু ঠিক কুঁহি ডাবল থ্ৰীৰ ক্ষেত্ৰত এনেকুৱা হ'ল যে যিজন স্বামী আছিলে পুলিচ বিষয়া, আৰু তেওঁৱেই সেই পইচা খাইছিলে। পইচা খোৱাৰ কাৰণে কেছখন অলপমান বেলেগ হৈ গৈছিলে, আৰু সেইবাবে পইচা খোৱা কেছৰ লগত বস্তুটো গুচি গ'ল, এই বস্তুটো অলপমান তাপ মাৰিলে। কিন্তু কথাবোৰ একেই হয় নে নহয়? এতিয়া যেনিবা এই উচুপনিৰ কাৰণে সেইদৰে কোনো মাতিবলৈ মানুহ নাই, কোনো নাই, অকলশৰীয়া। গতিকে তাই নিজেই নিজৰ কাৰণে ওলাই আহিছে, নিজেই সকলো কথা কৈ পেলাই যুঁজিবৰ কাৰণে আহিছে, নিজৰ কাৰণে। সেইদৰে সামাজিক মাধ্যমখনত লেতেৰা কৰা, চাফা কৰা বুলি ক'বলৈ গ'লে বহুত চাফা কৰিব লাগিব, যিখিনি সাধ্য নাই কৰিবলৈ। সেইখিনি বস্তু আচলতে ছ'চিয়েল মিডিয়াত হ'বই নালাগে, অকল এজনী ক্ষেত্ৰত নহয়, সেই বস্তুবোৰ হ'ব লাগে জানো? জোনমণি মহন্তই সেইটো কৰিব লাগিছিল জানো? বা কুঁহি ডাবল থ্ৰীৰ ক্ষেত্ৰত সেইবিলাক ক্ষেত্ৰত ওলাব লাগিছিল জানো? ঠিক সেইদৰে আৰু বহুত কোনোবা এতিয়া বৰ্তমান ঢেৰ সেইবিলাকেই নিউজ হৈ আছে, যিবিলাক আমি হ'বলৈ দিব নালাগে। গুৱাহাটীখনতে কিমান কেনেকুৱা দেহ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি এই বস্তুবোৰ অকল এই সামাজিক মাধ্যমখন লেতেৰা কৰাৰ কথাই চলি আছে। কিন্তু মই এই ক্ষেত্ৰটোত কিয় মাতিলোঁ, যে সেই মানুহজন যিজনৰ কথা তাই কৈ আছে, ফটো লগাই দিছে, সেই মানুহজনে তাইক ইমানলৈকে কৈছে, কল ৰেকৰ্ডিং ইমানলৈকে ভাইৰেল হৈছে যে তাই মৰিম বুলি কৈছে, মৰি থাকক, মই কি কৰিব লাগে? সেই পুৰুষজনে কৈছে তাই মৰিম বুলি কৈছে, মৰি থাকক, মই কি কৰিব লাগে? মৰিবলৈও কৈ দিছে। তেতিয়াহ'লে আপুনি চিন্তা কৰক। গতিকে তাই যদি এনেকৈ ওলাই নাহে, তাই এইটো জানে যে এজনী ছোৱালীয়ে জানে যে সি যেতিয়া চবতে ব্লক কৰি দিছে, সি যেতিয়া কোনো ধৰণৰ খবৰ নাৰাখে, গতিকে সি কেতিয়াও তাইৰ ওচৰলৈ ঘূৰি নাহে, সেইটো কথা তাই ভালকৈ জানে। কিন্তু তাই এইটো বিচৰা নাই চাগে যে সি ইমান মুক্ত মনে সকলোৰে ওচৰত একদম ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই ইউটিউবতে হওক, ফেচবুকতে হওক, যিটো হিচাপত সি চলি আহিছে, বা নিজৰ পৰিয়ালৰ লগত যিটো শান্তিৰ সি ভাত সাজ খাই আছে, লোকক অশান্তি কৰি, লোকৰ জীৱন এটা ধ্বংস কৰি, সেইখিনি হয়তো তাই বিচৰা নাই। তাই এইটো হয়তো বিচাৰিছে যে কথাখিনি উলিয়াই দিয়াৰ পাছত নিজৰটো কাৰণে তাই চিন্তা কৰাই নাই, আৰু যি হ'লেই
গতিকে সি কিয় ইমান শান্তিত থাকিব, সি কিয় ইমান শান্তিৰে খাব, আৰু সি যিহেতু ইমানখিনি তেনেকুৱা কাম কৰিবলৈ সাহস কৰিছিলে, এতিয়াও সি কিবা এটা ব্যৱস্থা কৰিবলৈ সি সাহস কৰিব পাৰিব লাগিছে যদি সি পুৰুষ হয়। বহুত কথা হয়তো তাই নিজে যুঁজিবৰ কাৰণে ওলাই আহিছে, আৰু যাৰ ককাই ভাই নাথাকে, নিজৰ ফালে কোনো মাতিবলৈ মানুহ নাথাকে, সেইসকলে ছ'চিয়েল মিডিয়াত যিহেতু জড়িত, তাই অকল ছ'চিয়েল মিডিয়াখনতে জড়িত। আৰু ভিডিঅ' যে বনায়, সকলোবোৰ আমি সকলোৱে গম পোৱা হৈছোঁ যে ভিডিঅ'সমূহ বনায়, সেই ভিডিঅ'সমূহ সঁচাকেই কাহিনী হওক বা মিছাকেই কাহিনী হওক, সেইকেইটা পইচাৰ ওপৰত নিৰ্ভৰ কৰি ঘৰখন চলি আছে আৰু যিকোনো কাম কৰি আছে। গতিকে সেইকাৰণে তাই ভিডিঅ'টো চাগে বনাব লগা হয়, আৰু সেইকাৰণে তাই ভিডিঅ'টো বনায়। ভুল কাহিনীত বনায়, শুদ্ধ কাহিনীত বনায়, সেইটো মই নাজানো সিমানখিনি। কিন্তু এই বৰ্তমান যিটো কাহিনীক লৈ মই ভিডিঅ'টো বনাবলৈ আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ, সেইটো হয়তো মিছা বুলি আপোনালোকেও ক'ব নোৱাৰিব চাগে, কাৰণ ফটোসহ দি এজন পুৰুষৰ কথা কৈ আৰু সেই পুৰুষজনৰ লগত কল ৰেকৰ্ডিং ভাইৰেল কৰি দিছে যে সেই মানুহজনে কৈছে যে মৰিলে মৰক, উচুপনি মৰিম বুলি কৈছে, মৰিব খুজিছে মৰক, মই কি কৰিব লাগে। তেনেকুৱা কিছুমান কথা মিছাকৈ কেতিয়াও কাৰো কথা ক'ব নোৱাৰে। গতিকে তাই নিজক লৈ যুঁজিবলৈ ওলাই আহিছে, নিজৰ কাৰণে যুঁজিবলৈ ওলাই আহিছে, এইটো কাৰণে যে তাই এইটো জানে যে এতিয়া তাইক বিয়া পাতি সি নিনিয়ে। কিন্তু নিজে যেতিয়া গোটেইখিনি কথা কৈ দিব, অন্ততঃ সি অকণমান ভয় কৰিব, সি অকণমান যিমান সন্মানত নিজকে ভদ্ৰ দেখুৱাই সি চলি আছে, অকণমান সি পিছ হুহকিব, আৰু পিছৰ কোবৰ সি তেনেকুৱা এটা কাম কৰিবলৈ হয়তো আগ নাবাঢ়িব। এনেকুৱা কিছুমান কথাৰ কাৰণে হয়তো তাই ইমানখিনি নিজকে ছ'চিয়েল মিডিয়াত ক'বলৈ লাজ বা ভয় কৰা নাই, নহয় জানো। গতিকে মোৰ ফালৰ পৰা সিমানেই আছিলে আপোনাৰ কমেণ্টৰ ৰিপ্লাইটো। গতিকে আজিলৈ আহোঁ, বিশেষ এইটো বিষয় লৈ আৰু মই ক'বলৈ বিচৰা নাই, কিন্তু মই কৈছোঁৱেই যে যিখিনি হৈ গ'ল জোনমণি মহন্ত, কুঁহি DXXIII, ঠিক সেইদৰে বহুত কোনোবা তেনেকুৱা ছ'চিয়েল মিডিয়াখনত হৈ আহিছে, হৈ থাকিব। ছ'চিয়েল মিডিয়াখনত এই ধৰণৰ কোনো মানুহেই আচলতে কৰিব নালাগে, অকল এজনী ক্ষেত্ৰত নহয়, কোনেও কৰিব নালাগে। কিন্তু সেইখিনিকে কৰি আহিছে, আমি চাই আহিছোঁ, শুনি আহিছোঁ, শেষ কৰিব আমিতো নোৱাৰোঁ বা পৰা নাই বা নোৱাৰোঁ, কোনেও নোৱাৰে। নিজেই সকলোৱে ভাবিব লাগিব যে এই বস্তুবোৰ আচলতে এনেকৈ মুকলিকৈ কৰা কাম নেকি, দেখুওৱা কাম নেকি। কিন্তু যেতিয়া তাই এজনী ছোৱালীয়ে কৰিবলৈ ওলাই আহিছে, সেইটো আমি বুজি পাব লাগিব যে তাইৰ যিটো কোনো নাই পিছত মাতিবলৈ, গতিকে সেই মানুহজনক তাই সহ্য কৰিব পৰা নাই যে তাইক তেনেকুৱা কৰাৰ পাছত তেওঁ নিজকে খুব ভব্য গব্য দেখুৱাই পেলাই যিহেতু তেওঁ চলি আছে, সেইকাৰণে হয়তো তাই এই কথাখিনি উলিয়াই তেওঁৰ স্বভাৱটো উলিয়াবলৈ বিচাৰিছে। তেনেকুৱাও হ'ব পাৰে, নহয় জানো। গতিকে মোৰ চিন্তাধাৰাৰ পৰা মই ইমানলৈকে ক'লোঁ, আৰু আপোনালোকে কি ভাবে সেইটো মই নাজানো, আৰু এইটো বিষয়লৈ মই আৰু নাহোঁ বাৰু আপোনালোকৰ মাজলৈ। সেই কমেণ্টটো নোহোৱা হ'লে হয়তো মই আকৌ আজি নাহিলোহেঁতেন। গতিকে আজিলৈ আহোঁ। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে, প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, আজিলৈ আহোঁ।